গতিকে মই পূজাৰ সকলোবিলাক সামগ্ৰী ধুই পখালি থৈছোঁ কাৰণ জন্মাষ্টমী বুলি ক'লে পূজাৰ সকলোখিনি সামগ্ৰী যেহেতু লাগিব আৰু অলপমান চাফ চিকুণ হৈ থাকিলে বহুত বেছি মনবিলাক ভাল লাগি থাকে সেইবাবে মই গোটেইখিনি পূজাৰ সামগ্ৰী ধুনীয়াকৈ ধুই পখালি ৰ'দত শুকুৱাই থম যাতে চাকি জ্বলাবলৈ ধূপ জ্বলাবলৈ খুব সুবিধা হয়। বাৰ্থডে হয় কৃষ্ণ বাৰ্থডে কাৰণে আমাৰ দেহা ওলাইছে ধুনীয়াকৈ প্লিজ দোস্ত মিঠাই নাখাবা দেই একো চুৰা বেয়া নকৰা জাষ্ট কাপোৰ পিন্ধিবা আৰু এবাৰ ডান্স এটা কৰিবা এক মিঠাই চেনা নাখাবা দেই মিঠাই চিঠা নাখাবা দেই আমাৰ ছোৱালী মিঠাই বেয়া পাইছে সেইকাৰণে আৰু দোস্ত চাবাগো পায়স খালে পায়স কৃষ্ণ আকৌ পায়স খাই ভাল পায় কৃষ্ণক মই কৈছো দোস্তাকে খোৱা নাই আৰু ভাবিছোঁ মই এবাৰ ছোৱালীক ৰাধা সজাই দিম সেইকাৰণে আগদিনাখনে এয়া মেহেন্দি অলপমান হাতত লগাই দিছোঁ আৰু লগতে ফুল কেইপামানো ছিঙি লৈছোঁ আমাৰ কেম্পাছতে খুব ধুনীয়া ধুনীয়া ফুল ফুলি আছে এতিয়া যিহেতু ফুলৰ ছিজন নহয় সেইকাৰণে ফুল এভেইলেবল নাই বহুত বেছি ফুল ফুলি থকা নাই তথাপি কেইপাহমান এয়া ছিঙি আনিছোঁ আৰু কাৰণ প্ৰয়োজন হ'লেতো লাগিবই এই দুপাহমান আনিছোঁ সেইকেইপাহেই কাম চলি যাব খুব ধুনীয়াকৈ কিন্তু ঠাণ্ডা দিনত হ'লে খুব বেছি ধুনীয়াকৈ ফুলবিলাক ফুলি থাকে নাৰ্জী ফুল আৰু গোলাপ ফুল খুব ধুনীয়াকৈ ফুলি থাকে ডেকোৰেশ্যন কৰিবলৈ বেছি সুবিধা হয় এতিয়া যেহেতু সিজন নাই ফুলৰ বাৰিষাত ইমান ফুল নুফুলে সেইবাবে এনেদৰেই চলাব লাগিব আৰু মোৰ গাটো অকণমান বেয়া হৈ আছে সেইকাৰণে মাতটো অকণমান চাগে আপোনালোকে শুনিবলৈ দিগদাৰ পাইছে অকণ কাহ হৈ আছে মাতটো ভাগি ভাগি গৈছে আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু এয়া মোৰ ফুল চিঙা হৈ গ'ল তাৰপিছত আহিছোঁ এয়া সেটটো অকণমান ভাবিছোঁ ৰেডি কৰি দিওঁ আগদিনাখনে এয়া আনি থৈছিলোঁ চাওকচোন ফুলৰ মালা এইখিনি নাৰ্জী ফুলৰ মালা হয় কিন্তু আৰ্টিফিচিয়েল হয় নেচাৰেল হ'লেতো বহুত বেছি কষ্টলি হৈ যায় বহুত বেছি দাম পৰে সেইকাৰণে আৰ্টিফিচিয়েলি আনিছোঁ কেইপাহমান তাই নাচিবৰ কাৰণে অকণমান বেকগ্ৰাউণ্ডটো ভাল লাগিলে দেখি ভাল লাগিব বুলি এয়া সজাই দিছোঁ খুব ধুনীয়াকৈ আৰু এনেদৰে দিৱালী হওক পূজা হওক এনেদৰে সজালে বহুত বেছি ভাল লাগে কথাবিলাক হয়নে নহয় মোৰ বহুত বেছি ভাল লাগে আপোনালোকৰ কেনেকুৱা লাগে কমেণ্টত জনাবচোন ফাইনেলি মোৰ এয়া সেটটো ৰেডি হৈ গ'ল অকণমান লাইটো দি দিছোঁ আমাৰ যোনটো বেডৰুম আছিলে তাতে তাইৰ কাৰণে সেটটো মানে সজাই দিছোঁ কাৰণ ইয়াতে যেহেতু এচি আছে ইমান গৰমত তাই এচি নহ'লে নাচিবলৈ ইমান দিগদাৰ পাব কাৰণ বহুত বেছি অৰ্ণামেণ্ট পিন্ধিব লাগিব আৰু লেহেংগা পিন্ধিব লাগিব বহুত বেছি গৰম পৰিছে গতিকে পিন্ধিবলৈ অসুবিধা হ'ব সেইকাৰণে এচিটো লগাই দিলে আৰু তাইৰ এটা টেনশ্যন নাই খুব ধুনীয়াকৈ ডান্স কৰিব পাৰিব নহ'লে আৰু এই গৰমত ডান্স কৰাটো বহুত বেছিয়ে মুস্কিল কাম হয়নে নহয় বাৰু চাওকচোন কেনেকুৱা লাগিছে সেটটো হেল্ল' এভৰিৱান সকলোকে মোৰ চেনেলৰ এটা ধুনীয়া ব্লগলৈ স্বাগতম জনাইছোঁ পুৰা ইয়াত দেখিছে নহয় ফুল চুল পুৰা ছেট কৰি ৰাখিছোঁ কাৰণ আহি আছে জন্মাষ্টমী আৰু জন্মাষ্টমীটো আৰু সকলোৱে বিশেষকৈ হিন্দু মানুহবিলাকে সকলোৱে জন্মাষ্টমী পালন কৰে হয়নে নহয় বাৰু শ্ৰীকৃষ্ণৰ যিহেতু জন্ম যাৰ আমি পূজো যি আমাৰ আৰাধ্য দেৱতা গতিকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী নপতা মানুহ হয়তো হিন্দু মানুহ খুব কমেই ওলাব যি নেকি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী নাপাতে আৰু মই বহুত বেছি পূজা নাপাতোঁ বাৰু কিন্তু মই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু দিৱালীত লক্ষ্মী পূজা আৰু লগতে শিৱ মন্দিৰলৈ যাওঁ কিন্তু শিৱ পূজা মোৰ ঘৰত তেনেকৈ পতা নহয় শিৱ মন্দিৰলৈ যাওঁ আৰু সেইকেইটা পূজা কিন্তু মোৰ বহুত বেছি ভাল লাগে আৰু গণেশ পূজা সেই কাৰণ গণেশ পূজা নাপাতিলেতো নহয়েই গণেশ পূজা যদি নকৰে একো পূজাই সাৰ্থক নহয় বুলি কয় সেইকাৰণে মই গণেশ পূজা বহুত বেছি ভাল পাওঁ আৰু কৃষ্ণ পূজা আৰু লক্ষ্মী পূজা যিহেতু লক্ষ্মী মেইন গতিকে লক্ষ্মী পূজাটো কৰিবই লাগিব হয়নে নহয় আৰু বিষ্ণু পূজা কৰিলে কিন্তু লক্ষ্মীও সন্তুষ্ট হয় গতিকে বিষ্ণু পূজা কৰিলে লক্ষ্মীও সন্তুষ্ট হয় গতিকে যিসকলে লক্ষ্মী পূজা নকৰে তেওঁলোকে বিষ্ণু পূজা কৰিলেও হৈ যায় এয়া অকণমান ডেকোৰেশ্যন কৰি দিছোঁ ছোৱালী অকণমান ৰিলছ কেইটামান বনাইছে আৰু সৰু সৰু ছোৱালী কৃষ্ণ ৰাধা এনেকৈ সাজিলে বহুত বেছি ধুনীয়া লাগে মোৰ বেছি ধুনীয়া দেখোঁ মই বহুত বেছি ধুনীয়া দেখোঁ সেইকাৰণে তাইকো অকণমান আজি ৰাধা সজাই দিলোঁ আৰু তাৰ কাৰণে অকণমান ছেট এটা সৰুকৈ আৰু যেনেকৈ পাৰোঁ সেনেকৈ সৰু এটা ছেট তৈয়াৰ কৰিছোঁ আৰু এয়া ফুল দিছোঁ আৰু এয়া য়েল্ল' কালাৰ এনেকৈ বেকগ্ৰাউণ্ডটো কৰিছোঁ আৰু লগতে এয়া অকণমান এনেদৰে সজাই তাইক ধুনীয়াকৈ ফটোকেইখনমান মাৰি দিলোঁ আৰু তাই খুব বেছি এনজয় কৰিলে ৰাধা হৈছিলে যোৱাবাৰ তাই কৃষ্ণ হৈছিলে কাৰণ তেতিয়া তাই সৰু আছিলে আৰু এতিয়া ৰাধা হৈ বেছি ভাল পাইছে কাৰণ এতিয়া অকণমান ডাঙৰ হৈছে কাপোৰ চাপোৰ পিন্ধিবলৈ অলপমান চখ কৰিছে যে সেইটো কাৰণে ৰাধা হৈ তাই বহুত বেছি ভাল পাইছে মানে তাই বহুত এনজয় কৰিছে ফটোবিলাক চাবচোন ফটোবিলাক ফেচবুক আৰু ইনষ্টাগ্ৰামত দিয়া আছে চাই ল'ব ফটোবিলাক বহুত বেছি ধুনীয়া হৈছে আৰু খুব ধুনীয়াকৈ তাই নাচিছে মোৰ ছোৱালী অলপমান নচা বগা কৰিব পাৰে নাচে তাই গতিকে চাবচোন ভাল পাব আপোনালোকে চাই আৰু এয়া চাওক ডিঙিত পিন্ধা এয়া গলপতাও কিনি আনি দিছোঁ তাইক পিন্ধিবৰ কাৰণে বেছি ধুনীয়া লাগে
পিন্ধিলে বহুত বেছি ধুনীয়া দেখে এনেকুৱা আৰু লগতে এয়া আছে টিকলি Happy Janmashtami to all of you. Eisini amar Radha khub dhuniya koi phasile kasile amar ise kiman cute lagise na kiman morom lagise ekdom lehenga pinise suli ekdom dikhol suli ako dingi phul ekdom pura Radha Krishna Radha hana etia ta akoman nachibo mane reels ketaman banabo shorts banabo ekani ta akoman mai khojai dilu tar sabo apni Instagram aru Facebook dekhibo pabo খুব ধুনীয়াকৈ আৰু ইউটিউবৰ শৰ্টছতো ওলাব বাৰু চাব পাৰিব এয়া চা এইফালে চোৱা আৰু হাতখন চা তোমাৰ মেহেন্দি লগাই হাতখন চা ইমান ধুনীয়া লাগিছে ন ভেৰি বিউটিফুল ৰাধা আমাৰ এজনী Voilà. পুনৰবাৰ আপোনালোক সকলোলৈকে হেপী জন্মাষ্টমী ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেল নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ভিডিঅ'ত লগ পাম টিল দেন বাই বাই